হিচাপে অহা 29 তাৰিখে আমাৰ নৱনিৰ্বাচিত যি আমাৰ পঞ্চায়তৰ জনপ্ৰতিনিধিসকল আছে তেওঁলোকৰ উদ্দেশ্যে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসম ভ্ৰমণ কৰিব বিভিন্ন কাৰ্যসূচীৰে তাৰ লগতে পঞ্চায়তৰ নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ লগত এক সভা থাকিব। আগন্তুক 5 বছৰত তেওঁলোকে কেনেধৰণৰ কাম কৰিব লাগে, সততা আৰু বিশ্বাসত কেনেদৰে জনতাক চলাব লাগিব বা তেওঁ নিজে কেনেকৈ ভালকৈ কাম কৰিব তাৰ ক্ষেত্ৰত তেখেতে গোটেইখিনিকে লগ পাব বিচাৰিছে। আৰু তেনেধৰণে আমি অহা আমাৰ 29 তাৰিখে আমাৰ যিটো ভেটেনাৰী খেলপথাৰ আছে তাতে এক প্ৰতিনিধি সভা আমাৰ অনুষ্ঠিত হ'ব। এই যিহেতু প্ৰতিনিধি সভাত তেখেতে উপস্থিত হ'ব তাৰ আগে আমি গুৱাহাটীখন লোৱাৰ ক্ষেত্ৰত আমাক গুৱাহাটী মহানগৰ জিলাৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আমাক দায়িত্ব দিছে এই চিটি ডেকাশ্যন চোৱাখিনি। আৰু যিহেতু আমি এক কাৰ্যকৰ্তা হিচাপে আমি এই কাৰ্যকৰ্তাসকলৰ লগত কেনেধৰণৰ বান্ধিলে সুবিধা হয়, কেনেধৰণৰ মানুহৰ গাত নালাগে বিভিন্ন ধৰণৰ চোৱা চিতা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজিৰ পৰা আমি সমগ্ৰ গুৱাহাটীতে আমি গেটৰ ব্যৱস্থা কৰিছোঁ, ৱেলকাম গেট থাকিব, তাৰ লগে লগে হোৰ্ডিং লগাইছোঁ, বিভিন্ন ধৰণৰ আমি ফ্লেগ লগাইছোঁ, আমি বিজুলী বাঁহ ডাঙৰ বিজুলী বাঁহ আমি লগাম। মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আমি উৎসাৰে আৰু উদ্দীপনাৰে তেখেতক আমি আদৰণি জনাইছোঁ। আৰু তেখেতৰ যেতিয়া আগমন হ'ব যে আমাৰ কাৰ্যকৰ্তাৰ উৎসাহ আৰু দুগুণ বৃদ্ধি পাব। আৰু সেনেকৈ আমি আগন্তুক 2026 নিৰ্বাচনলৈকে আমি প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। এজন কাৰ্যকৰ্তা হিচাপে আমি দলীয় যি আমাক কাম দিছে সেইখিনি কাম সুচাৰুৰূপে কৰাৰ কাৰণে 13 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন ঘটিব। হয়, 13 ছেপ্টেম্বৰত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া আমি 29 ছেপ্টেম্বৰলৈ কথা কৈছোঁ। 29 ছেপ্টেম্বৰলৈকে আমাৰ কাৰ্যসূচী বনোৱা আছে। তাৰপিছত পৰৱৰ্তী সময়ত যেনেকৈ ধৰণৰ দলীয় নিৰ্দেশ আহিব তেনেকৈ আমি কাম কৰিম। ক'ৰ পৰা ক'লৈ পষ্টাৰ হ'ব এইখন? এইটো এয়াৰপৰ্টৰ পৰা আমাৰ তেখেতক আমি এটা স্বাগতম জনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। তেখেতৰ প্ৰতিটো আমি যি আমাৰ চাৰিআলি আছে বা তিনিআলি আছে বা অভাৰব্ৰিজ আছে বিভিন্ন ধৰণৰ আমাৰ হোৰ্ডিং লগাবৰ কাৰণে সকলো যে তেওঁলোকক এক উৎসৱমুখৰ পৰিৱেশেৰে তেখেতক যদি আমি আদৰণি জনাব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ৰঙো কৰা দেখা পোৱা গৈছে ফ্লাইঅভাৰসমূহত। ৰংখিনি কৰা হৈছে যে ইয়াতে ৰঙৰ আৱশ্যকতা আছিলে আৰু ৰঙো কৰিছে। এনেকৈ সুন্দৰ গুৱাহাটী চাফ চিকুণ কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু চাফ চিকুণ কৰাৰ লগে লগে ইয়াতে বিভিন্ন ধৰণৰ যি আমাৰ দলীয় পতাকাৰে হওক বা দলীয় যি আমাৰ ব্যৱস্থা আছে আমি সেইখিনিৰে তেখেতক আদৰণি দিম।